আজি আমি ডুমডুমা চাহানগৰীৰ কাৰণে এটা গেষ্ট হাউচ টি চিটি গেষ্ট হাউচ নামাকৰণেৰে আজি নিৰ্মাণ কৰি ৰাইজলৈ উৎসৰ্গা কৰা হ'ল। এই গেষ্ট হাউচটো নিৰ্মাণ কৰোঁতে আমি বিভিন্ন শিতানৰ পুঁজি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু এই গেষ্ট হাউচটো নিৰ্মাণ কৰোঁতে প্ৰায় 2.5 কোটি টকা ব্যয় হৈছে। ইয়াত সকলো ধৰণৰ সুবিধা আছে। ইয়াত এটা খুব ধুনীয়া কনফাৰেন্স হল আছে। ইয়াত যদি কোনোবা গেষ্ট আহে, গেষ্টৰ লগত অহা ড্ৰাইভাৰ, সিকিউৰিটি আদিও ইয়াত থাকিব পাৰিব। ইয়াত 3টা খুব ধুনীয়া আমি থকা ৰুম নিৰ্মাণ কৰিছোঁ আৰু ফিউচাৰ প্ৰভিজনো আছে আৰু 2টা ষ্টৰী আমি ইয়াত নিৰ্মাণ কৰিব পাৰিম। ডুমডুমা অতি পুৰণি জেগা, টাউনখনো অতি পুৰণি টাউন, 100 বছৰীয়া পুৰণি টাউন আৰু সমষ্টি হিচাপেও এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি, চাহানগৰী হিচাপে বিখ্যাত। কিন্তু ইয়াত কোনো ধৰণৰ এনেকুৱা আন্তঃগাঁথনি নাছিল। আমাৰ ৰাজহুৱা এনেকুৱা ধৰণৰ কোনো অতিথিশালাৰ ব্যৱস্থা নাছিল, যিটো নথকাৰ কাৰণে ইয়াত চৰকাৰী কাম কাজেই হওক বা কোনোবা এজন যদি বাহিৰৰ পৰা চৰকাৰী বিষয়া বা অতিথি আহে তেন্তে তেওঁক চাহ একাপ খুৱাবলৈ কোনো ধৰণৰ সুবিধা আমাৰ ডুমডুমাত নাছিল। কিন্তু আজি এইটো গেষ্ট হাউচ নিৰ্মাণৰ পিছত মই ভাবোঁ, যিহেতু আমি সমজিলা পাইছোঁ, সমজিলা প্ৰশাসনৰো যথেষ্ট কাম কাজ থাকে, সেইখিনি পৰিচালনা কৰাৰ ক্ষেত্ৰতে হওক বা ডুমডুমাত যদি যিকোনো চৰকাৰী বিষয়া, কৰ্মচাৰী বা অতিথি বা আমাৰ মন্ত্ৰী বিধায়ক যদি আহে বা কোনোবা যদি আমাৰ সমাজৰে বিশিষ্ট ব্যক্তি আহে, আমি একাপ অন্তত চাহ খাবলৈ আমাৰ জেগা হ'ল, এটা আলোচনা কৰিবলৈ জেগা হ'ল বা ইয়াত থকাৰো আমাৰ খুব সুন্দৰ সুবিধা আছে। মই ভাবোঁ এই যিটো আমি টি চিটি গেষ্ট হাউচ নিৰ্মাণ কৰি উলিয়াইছোঁ, এই টি চিটি গেষ্ট হাউচে ডুমডুমাৰ যি সৌন্দৰ্য বা ডুমডুমাৰ যি গৰিমা, তাত এটা নতুন সংযোজন হ'ব। ডুমডুমাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা অন্যতম পদক্ষেপ হ'ব বুলি মই ভাবোঁ। আমি কিছুদিন পূৰ্বে ডুমডুমাত স্থায়ীভাৱে জাবৰ নিষ্কাশনৰ এটা প্ৰকল্প নিৰ্মাণ কৰি উলিয়াইছিলোঁ। ডুমডুমাৰ আৱৰ্জনাসমূহ দূৰ কৰাৰ কাৰণে ইতিমধ্যে আমি MRF এটা নিৰ্মাণ কৰিছোঁ। তাত জাবৰ নিষ্কাশনৰ কাম আৰম্ভ হৈছে। আমাৰ ডুমডুমা টাউনৰ যিটো ডাম্পিং গ্ৰাউণ্ড আছিল, তাত যিটো এই সময়ছোৱাত জাবৰ জমা হৈছে, সেইটো আমি টেম্পৰাৰীভাৱে এটা মেচিন বহুৱাই তাক নিষ্কাশনৰ কাৰণে কাম আৰম্ভ কৰিছোঁ। আমাৰ পাৰ্কৰ কাম চলি আছে। মই ভাবোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ পাৰ্কৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। আমি ডুমডুমা সোঁ মাজত যি গান্ধী চৌক আছিল, আমাৰ জৰাজীৰ্ণ অৱস্থাত আছিল, তাক আমি আধুনিক ৰূপত খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু আমি ইতিমধ্যে আমাৰ গৌৰৱ পথো হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত। আৰু কিছুদিন পিছত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডুমডুমালৈ আহিব। তেওঁ আহি ডুমডুমাৰ ৰাইজক কেইবাটাও ডাঙৰ ডাঙৰ উপহাৰ দি থৈ যাব। আমি ইনডোৰ ষ্টেডিয়াম পাবলৈ গৈ আছোঁ, আমি অভাৰব্ৰিজ পাবলৈ গৈ আছোঁ, আমি ডুমডুমা কলেজত এখন ডাঙৰ ষ্টেডিয়াম পাবলৈ গৈ আছোঁ, আমি এখন স্কিল চেণ্টাৰ পাবলৈ গৈ আছোঁ। কেইবাটাও ডাঙৰ ডাঙৰ প্ৰকল্প, আমাৰ কুমাৰীপট্টি যিখন ৰাস্তা আৰু ডুমডুমা নৈৰূপত যিখন দ্বিতীয়টো দলং, সেই দলংখনৰো ইতিমধ্যে নিবিদাৰ কাম সম্পূৰ্ণ হৈছে। তাতো আমি এখন দলং নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। মই ভাবোঁ যে এই যিখিনি কথা মই উল্লেখ কৰিছোঁ, ইয়াৰ উপৰিও আৰু কেইবাটাও প্ৰকল্প আছে, যিবিলাক প্ৰকল্প হ'লে মই ভাবোঁ ডুমডুমাৰ যিখিনি আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিখিনি বুনিয়াদী অসুবিধা আছে, সেইখিনি যথেষ্টখিনি দূৰ হ'ব আৰু ডুমডুমা অন্য জেগাৰ তুলনাত আমি খোজত খোজ মিলাই আগবাঢ়ি যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।